মুখা দেখিছে, কিন্তু মাজুলীৰ মুখাকৃতিৰ কথা কেতিয়াবা শুনিছেনে? মাজুলীৰ মুখাকৃতি কেৱল এক মুখা নহয়, ই এক কাহিনী, এক উৎসৰ্গ, এক ঐতিহ্য আৰু এক পৰিচয়। ৫০০ বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিল এক নৃত্যশিল্প, ভাওনা। ভাওনা কেৱল এক নাটক নহয়, ই এক সংস্কৃতি, এক ধৰ্মীয় অনুভৱ। কিন্তু এই নাটকসমূহ কিদৰে জীৱন্ত হৈ পৰিছিল? উত্তৰ আছিল মাজুলীৰ মুখাকৃতি। শিল্পীসকলে হাতে হাতে তৈয়াৰ কৰিছিল এই মুখাসমূহ, যিয়ে ৰামায়ণ মহাভাৰতৰ চৰিত্ৰসমূহক জীৱন্ত কৰি তুলিছিল। মাজুলীৰ মুখা নিৰ্মাণ এক অপূৰ্ব কলা, য'ত বাঁহ, মাটি আৰু সৃষ্টিশীলতাৰ সংমিশ্ৰণ ঘটে। প্ৰথমে বাঁহেৰে মুখাৰ গাঁথনি তৈয়াৰ কৰা হয় আৰু তাৰ পাছত মাটিৰ প্ৰলেপ আৰু গোবৰেৰে আকৃতি দিয়া হয়। শুকাই যোৱাৰ পাছত কাপোৰেৰে আৱৰি দৃঢ় কৰা হয়, যাতে মুখাখন দীৰ্ঘস্থায়ী হয়। সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ শেষৰ পৰ্যায়, য'ত শিল্পীয়ে ৰঙৰ সহায়ত চকুত অভিব্যক্তি প্ৰদান কৰে, মুখাক সজীৱ কৰি তোলে। ই কেৱল কলা নহয়, ই এক শতাব্দীৰ পৰম্পৰা, মাজুলীৰ আত্মা আৰু সাংস্কৃতিক গৌৰৱ। কিন্তু এই কলা আজি সংকটৰ সন্মুখীন হৈছে, কমি আহিছে শিল্পী আৰু হ্ৰাস পাইছে আগ্ৰহ। সেইবাবে থলুৱাই লৈ আহিছে এই ঐতিহ্যবাহী কলা আপোনাৰ ওচৰলৈ। থলুৱাৰ জৰিয়তে এই প্ৰাচীন অসমীয়া শিল্প এতিয়া বিশ্বব্যাপী শিল্পপ্ৰেমীসকলৰ হাতত উপলব্ধ। Your purchase of a Majuli's mask can bring hope to an artisan's family.